বন্ধুসকল যিটো সময়ত অসম ভূমিত যিকোনো কৰ্মক্ষেত্ৰতে অৰ্থাৎ ব্যৱসায় বাণিজ্যৰ পৰা কোম্পানীলৈকে বহিৰাগত সকলোৰে দপদপনি বেছি ঠিক তেনেকুৱা এটা সময়তেই আকৌ আমাৰ অসমীয়া যুৱক যুৱতীসকলে কাম বিচাৰি বহিৰাজ্যলৈকে গমন কৰি য'ত তেওঁলোক একেবাৰে সুৰক্ষিত নহয় আৰু এই সুৰক্ষিত নোহোৱাৰ বাবে বিভিন্ন সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অসমীয়া যুৱক যুৱতীসকলৰ মৃত্যুৱে কিন্তু আমাকো বাৰুকৈ মৰ্মাহত কৰি তোলে বন্ধুসকল সঁচাকৈ অসমত বাৰু কৰ্মৰ অভাৱ নেকি যাৰ ফলত বহিৰাজ্যত আমাৰ অসমীয়া যুৱক যুৱতীসকলে গমন কৰে বাংগালোৰত যি 4জন যুৱকৰ একেলগে মৃত্যু হ'ল সেই মৃত্যুৰ বাতৰি আজি ৰাজ্যখনত জোকাৰি আছে তেওঁলোকৰ ঘৰৰ পৰিয়ালে এতিয়াও গম পোৱা নাই যে আমাৰ 4জন ব্যক্তিক আমি কিয় কি কাৰণত হেৰুৱাব সেই কথা এতিয়ালৈকেও অনুসন্ধান কৰি পোহৰলৈকে আনিব পৰা নাই তেওঁলোকৰ কিয় মৃত্যু হ'ল কিন্তু অসম আৰু অসমীয়াৰ বাবে সঁচাকৈ এইটোৱে দুখজনক কাৰণ যে আমাৰ যুৱক যুৱতীসকল বহিৰাজ্যত কাম কৰিব গৈ কোনো সুৰক্ষিত নহয় গতিকে বন্ধুসকল আপোনালোকে বহিৰাজ্যত যোৱাতকৈ অসম ভূমিত থাকি কাম কৰক কাৰণ অসমত কামৰ একেবাৰে অভাৱ নাই যদি বিদেশী বহিৰাগত সকলে অসমত আহি ইনকাম কৰি তেওঁ নিজে চহকী হোৱাৰ পাছতো নিজৰ ঠাইত এখন ঘৰ চলাব পাৰে তেনেহ'লে আমি অসমীয়া যুৱক যুৱতীসকলে নিজৰ জন্মভূমিত থাকি কিয় কাম কৰি খাব নোৱাৰোঁ আমি যিকোনো কাম কৰি খাবৰ কাৰণে মাছ কৰোঁ নেকি যাৰ ফলত আমি বহিৰাজ্যত গৈ 12-14 ঘণ্টা কাম কৰি উপযুক্ত দৰমহাও নাপাওঁ কিন্তু ঠিক তেনেকুৱা সময়তেই আকৌ বাঙালী বিহাৰী মিয়া সম্প্ৰদায়ৰ লোকসকলে অসম ভূমিত ব্যৱসায় বাণিজ্য কৰি যিকোনো কাম কৰি আজি চহকী হৈ পৰিছে আপোনালোকে অন্য নালাগে বন্ধুসকল গুৱাহাটী চহৰখন এবাৰ চাই আহক গুৱাহাটী গুমিয়ে চাহ তামৰ ব্যৱসায়ৰ পৰা মাছ চব্জি ব্যৱসায়লৈকে সকলোখিনিতে কিন্তু বহিৰাগত সকলৰ আধিপত্যতা বেছি তেনেহ'লে কোনে কয় অসমত কাম নাই বুলি অসমত কাম আছে কিন্তু আপোনালোকে কাম কৰি খাবৰ কাৰণে মাছ কৰিব নালাগিব যদি আপোনালোকে কাম কৰি খাবৰ কাৰণে মাছ নকৰে নহয় কামৰ প্ৰতি আপোনালোকৰ আনুগত্যতা থাকিব লাগিব বিশ্বাস থাকিব লাগিব যি কামেই নকৰক কিয় সেই কামেই এদিন আপোনাক চহকী কৰি তুলিব আৰু জনমানসৰ বুকুত আপুনি এদিন সেই কামৰ জৰিয়তে নিজকে পৰিচয় কৰি দিব পাৰিবি গতিকে বন্ধুসকল আপোনালোকে বহিৰাজ্যত যাব নালাগে আজিকালি অসম ভূমিত বিভিন্ন ধৰণৰ কাম আছে ব্যৱসায় বাণিজ্যৰ পৰা শ্ৰমিকলৈকে কাম কৰক যদি নাপিত কৰিব পাৰি নাপিত কৰক কোনোবাই চাহ তামৰ ব্যৱসায় কৰক কোনোবাই মাছ কাটক কোনোবাই মুৰ্গী কাটক কোনোবাই শাক চব্জি ব্যৱসায় দিয়ক আমি আমাৰ অসমীয়া যুৱক যুৱতীসকলৰ সেই কাম বিভাগ কৰিবৰ কাৰণে আনুগত্যতা প্ৰকাশ কৰক আগবাঢ়ি আহক নিশ্চয় এদিন আপোনালোকৰ চহকী হৈ পৰিব যিদৰে আজি মিয়া সম্প্ৰদায়ৰ লোকসকল চহকী হৈ পৰিছে বিহাৰীসকল চহকী হৈ পৰিছে বাঙালীসকল চহকী হৈ পৰিছে গুৱাহাটীৰ ভূমিত তেওঁলোকে আজি ইনকাম কৰি তেওঁলোক চহকী হৈ পৰিছে গতিকে বন্ধুসকল আমাৰ বিলাকে বহিৰাজ্যত যোৱাতকৈ নিজৰ জন্মভূমিত থাকিয়েই ব্যৱসায় কৰিবৰ কাৰণে শিকক মাত্ৰ আপোনালোকে লাজ নকৰিব আপোনালোকে যি কামে কৰক তাত শ্ৰদ্ধা ভক্তি ৰাখি আনুগত্যতা প্ৰকাশ কৰি সেই কামত মনোনিৱেশ কৰক সেই কামে আপোনাক নিশ্চয় এদিন চহকী কৰিব আপুনি শ্ৰমিক কৰিব তাত লাজ কৰিব নালাগে কাৰণ গুৱাহাটীৰ যিবিলাক ডাঙৰ বিল্ডিং হৈছে নহয় সেইবিলাক কিন্তু মিয়া সম্প্ৰদায়ৰ বেছি ব্যক্তি আছিল তেওঁলোকে কোনোবাই শ্ৰমিক যদি কৰিছিল নহয় আজি আকৌ তেওঁলোক হয়তো কোনোবা আকৌ ঠিকাদাৰ হৈছিল গতিকে আমিও যদি ঠিক তেনেকুৱাকৈ কৰোঁ আমিওতো এদিন হ'ব পাৰিম নে গতিকে বন্ধুসকল কামত মাছ নকৰ অসম ভূমিত থাকি কাম কৰক জীৱনটো সুৰক্ষিত থাকিব মা দেউতাক ওচৰতে পাব ভাই ককাইক ওচৰতে পাব সকলোৱে মিলিজুলি চলিব পাৰিব আৰু এটা কথা কম বন্ধুসকল গুৱাহাটীত আৰু এটা বিমানবন্দৰ আছে যিটো বজাৰ বিমানবন্দৰৰ কাষতে সিটোৰ নামো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ সেই বিমানবন্দৰটো আপুনি এপাক মাৰি চাই আহক তাত যিবিলাকে কাম কৰি আছে নহয় 70% হ'ল বহিৰাগতসকল
সেয়া বিহাৰীয়েই হওক, বাঙালীয়েই হওক, মিয়াই হওক, 70% কৈছোঁ বেছি অংশই হওক বহিৰাগতসকল। তাৰ আশে পাশে যিবিলাকে চাহ দোকান দি আছে নহয়, সেইখিনি কিন্তু সম্পূৰ্ণৰূপে মিয়া সম্প্ৰদায়ৰ হয়, সম্পূৰ্ণৰূপে মিয়া সম্প্ৰদায়ৰ হয়। তাত 2-এজনে অসমীয়া আছে। গতিকে বন্ধুসকল, সেই কাম কৰি কিন্তু তেওঁলোক বহুত চহকী হৈ পৰিছিল, বহুত চহকী হৈ পৰিছিল। যিসকলে চাহ তামোলৰ ব্যৱসায় কৰি আছে নহয়, কিন্তু তেওঁলোকৰ ল'বৰ কাৰণে সময় নাই। কাষ্টমাৰ আহি আছে, দি আছে, কাষ্টমাৰ আহি আছে, দি আছে। গতিকে সেই কামবিলাক আমাৰ অসমীয়া যুৱক যুৱতীসকলে কৰিবৰ কাৰণে শিকক, কৰিবৰ কাৰণে শিকক, লাজ কৰিব নালাগে। আজি ফুচকা বিক্ৰী কৰি কোন চহকী হৈ আছে? বিহাৰীসকল চহকী হৈ আছে। আজি চানা বিক্ৰী কৰি কোনসকল চহকী হৈ আছে? বিহাৰীসকল চহকী হৈ আছে। আজি নাপিত কাম কৰি কোনসকল চহকী হৈ আছে? বিহাৰীসকল চহকী হৈ আছে। আজি কমাৰৰ কাম কৰি কোন চহকী হৈ আছে? বিহাৰীসকলে অসমৰ পৰা লুটি পুতি তেওঁলোকে অসমত চহকী হোৱাৰ উপৰিও তেওঁলোকে বিহাৰত একোখন ঘৰ চলায়। বন্ধুসকল, কৰ্ম কৰি খাবৰ কাৰণে মাছ নকৰিব, কৰ্ম বিমুখ নহ'ব অসমীয়া জাতি। অসম ভূমিত বহুত কাম আছে, কাম কৰিবৰ কাৰণে আগবাঢ়ি আহক সকলোৱে। আৰু অসম ভূমিত কাম থকাৰ বাবেই, অসম ভূমিত টকা থকাৰ বাবেই বিহাৰীসকলে কয় যে অসমত টকা উৰি আছে, অসমীয়াসকলে কিন্তু চিনি নাপায়, টকা ধৰিব নাজানেই, যাৰ ফলত তেওঁলোকে বহিৰাজ্যত গমন কৰে। কিন্তু আমি বহিৰাজ্যৰ পৰা আহি অসম ভূমিত ইনকাম কৰি আমি আজি চহকী হোৱাৰ উপৰিও আমি বিহাৰত এখন ঘৰ চলাই আছো। গতিকে বন্ধুসকল, আকৌ কৈছো, কৰ্ম বিমুখ নহ'ব, কৰ্ম লাজ নকৰিব, সেই কামে আপোনাৰ এদিন চহকী কৰিব। এইখিনিকে কৈ মই আজি ভিডিঅ'টো সামৰণি মাৰিছো। সকলোৱে সুস্বাস্থ্য কামনা কৰি ধন্যবাদ।